বিশ্ববিদ্যালয় এৰি গুচি গৈছে বহু ছাত্ৰ কাৰণ অধ্যাপক অনিৰুদ্ধ কুমাৰৰ লোলুপুত দৃষ্টি ছাত্ৰীক যৌন নিৰ্যাতন ধৰ্ষণৰ অভিযোগ অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক অনিৰুদ্ধ কুমাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ অধ্যাপকজনৰ বিৰুদ্ধে কেইবাগৰাকীও ছাত্ৰীৰ অভিযোগৰ ভিত্তিত কাৰ্বি ছাত্ৰ সন্থা আৰু কেইবাটাও দল সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ অনিৰুদ্ধ কুমাৰ এগেইনষ্ট আমি কিয় মাত মাতিব লগা হৈছে ইয়াত নাৰী সুৰক্ষিত নহয় যিবিলাক মহিলা ষ্টুডেণ্ট আছে তেওঁলোকে সুৰক্ষিত নাই অনিৰুদ্ধ কুমাৰ হৈছে এজন এছিষ্টেণ্ট প্ৰফেচৰ তেওঁ হিন্দী ডিপাৰ্টমেণ্টৰ গতিকে তেওঁৰ আণ্ডাৰত যিবিলাক ষ্টুডেণ্টছ পঢ়ে ছোৱালীবিলাকে বিশেষকৈ নাৰী ছোৱালীবিলাক যেতিয়া তেওঁৰ আণ্ডাৰত পঢ়ি আছে তেওঁ মলেষ্টেশ্যন কৰে তেওঁ ৰেপ কৰে বিভিন্ন অজুহাত সজাই ঘৰলৈ মাতে আৰু বিভিন্ন পাৰ্টছত প্ৰাইভেট পাৰ্টছত তেওঁ টাচ কৰে ইভেন ছেক্সুৱেল হাৰাছমেণ্টো কৰে এই লৈ পেলাই বহুত ষ্টুডেণ্টে সেই বস্তু কমপ্লেইন দিব পৰা নাই সাহস নাই যাৰ ফলত কিছুমানে ইউনিভাৰ্চিটি এৰি যাবলগীয়া হ'ল অধ্যাপকজনৰ বিৰুদ্ধে আৰু বহুতো অভিযোগ আছে দুগৰাকী ছাত্ৰীয়ে নিৰ্যাতনৰ বলি হোৱাৰ বাবে কাষ চাপিছিল কাৰ্বি ছাত্ৰ সন্থাকে ধৰি দল সংগঠনসমূহৰ কি হৈছিল শুনক ফটোত মানে হাউতি ধৰা ফটোবিলাক আমাৰ হাতত আহি পৰিছে আৰু আজি সাহস কৰি দুজন ছোৱালী আমাৰ আটাইতকৈ মৰম লগা ছোৱালী ভণ্টি দুজনী আহিছে এজনী আছে বেংগল আনজনী আছে আমাৰ ওচৰৰ লামডিং তেওঁলোকৰ ওপৰত যেতিয়া অনিৰুদ্ধ কুমাৰ প্ৰফেচাৰ এইটো ব্যৱহাৰ কৰিছে তেওঁলোকে ইয়াৰ ওপৰত খুব কৰিছে মিডিয়াটো আহিছে কিন্তু যিমান গৈছে তেওঁলোকে কাৰো পৰা বৰ বেছিকৈ সহায় পোৱা নাই এনেবোৰ অভিযোগৰ ভিত্তিতে ৩ মাহৰ বাবে নিলম্বন অনিৰুদ্ধ কুমাৰক নিলম্বনৰ সময় শেষ হৈ আহিছে পুনৰ বিশ্ববিদ্যালয়খনত যোগদান কৰাৰ সম্ভাৱনা অনিৰুদ্ধৰ কিন্তু অনিৰুদ্ধ কুমাৰ থাকিলে নাৰী সুৰক্ষিত নহয় বুলি মন্তব্য দল সংগঠনৰ অনিৰুদ্ধ কুমাৰ নিচিনা প্ৰফেচাৰ ইয়াত টিচিং কৰি থাকে তেতিয়াহ'লে নাৰী সুৰক্ষিত নহ'ব আৰু তেওঁৰ মানে কোনো এটা নৈতিক মৰেল নাই দুনাই আৰু শিক্ষিত মানে শিক্ষা দিবলৈ ইফালে বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ অনুসন্ধান সমিতিয়ে অধ্যাপকজনৰ বিপৰীতে অভিযোগকাৰী ছাত্ৰীকে দোষী সজাবলৈ উঠি পৰি লগাৰ অভিযোগ উত্থাপন হৈছে ফেচ টু ফেচ কণ্ডাক্ট কৰিব লাগিছিলে ফেচ টু ফেচ ষ্টেটমেণ্ট ল'ব লাগিছিলে ঘটনা ইয়াত ঘটিছে আমাৰ ডিফু আছাম ইউনিভাৰ্চিটি কেম্পাছত ঘটনা ইয়াত হৈছে গতিকে ICC ইণ্টাৰনেল কমপ্লেইন কমিটিও ইয়াতে আহিব লাগিব ভিক্টিমৰ সন্মুখত বহি কথা পাতিব লাগিব কাৰণ এইটো সাইকোলজিকেল মেটাৰ্ছ হয় এইটো ভাৰ্চুৱেল দি কণ্ডাক্ট কৰিলে এইটো কমপ্লিট নহয় বুলি আমি ডিফুৰ পৰা দিলীপ চৌহানৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা